দৰঙৰ নলবাৰীত প্ৰকাণ্ড সাপ উদ্ধাৰ। দৰঙৰ দলগাঁৱৰ নলবাৰী গাঁৱত কিছু সময় পূৰ্বে প্ৰত্যক্ষ হয় এটি প্ৰকাণ্ড সাপ। ৰাষ্ট্ৰীয় উদ্যানখনৰ পাৰ্শ্বৱৰ্তী নলবাৰী গাঁৱৰ আবুল আলীৰ ঘৰৰ নিলগত থকা তামোলবাৰীত প্ৰত্যক্ষ হোৱাত উক্ত সাপটো কৌশল কৰি ধৰিবলৈ সক্ষম হয়। ইতিমধ্যে সাপটো অজগৰ বুলি চিনাক্ত কৰিব পাৰিছে। সম্পূৰ্ণ সুস্থভাৱে উদ্ধাৰ কৰি অজগৰটো ৰাইজে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগক খবৰ দিয়ে। যদি বন বিভাগৰ কৰ্মী সময়ত উপস্থিত নোহোৱাত আবুল আলী কিছু সময়ৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল প্ৰৱেশদ্বাৰত গৈ বনকৰ্মীৰ হাতত গতাই দিয়ে। ইতিমধ্যে অজগৰটো বনকৰ্মীয়ে সুস্থভাৱে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এৰি দিছে। সাপ বুলি কওঁ, মেঘদুম সাপ বুলি কওঁ। কেতিয়া ধৰিলে? এই আধা ঘণ্টামান হৈছে। ক'ৰ পৰা ধৰিলে? আমাৰ ঘৰত তাৰমানে আমি জাল দি পেলাই কিবা কৰিছোঁ, তাতে এপেল লাগিছে। মই বহুত কষ্ট কৰি পেলাই এই আমাৰ খুৰাক লগত লৈ বহুত বেলেৰে চেলেৰে কাটি চাটি পেলাই তাক ভালে ভালে উদ্ধাৰ কৰি পেলাই আমি বস্তাত ভৰিছোঁ। কিমান কিলো হ'ব আনুমানিক? 7-8 কেজি 10 কেজিমান হ'ব নেকি। এই গাঁৱৰ নাম কি? নলবাৰী হয় এইটো। এইটো আপুনি কি কৰিব? এইটো আমি বন বিভাগক দি দিম। বন বিভাগ আহিছে নেকি? ফোন মাৰিছোঁ কিন্তু কোনো অহা নাই সিহঁতে। কিমান সময় আগতে ফোন মাৰিছে? ফোন মাৰিছোঁ প্ৰায় আধা ঘণ্টামান আগত মাৰিছোঁ। কি কৈছে তেওঁলোকে? ক'লে মোবাইলটো ফাৰ্ষ্টত ৰিচিভ কৰা নাই, বিজমেৰী কেম্পত মাৰিছিলোঁ, ৰিচিভ কৰা নাই। পিছতকৈ পাঞ্জিতে মাৰিছিল, এই পাঞ্জিত বোলে মালেকে মাৰিছিল, মালেকক মই মাৰিছিলোঁ, মাৰি পেলাই কৈছিলোঁ পাঞ্জিত ক'ব কাৰণে। এতিয়া মালেকে কৈছে নাই মই ক'ব নোৱাৰিম। হয়, কেইজনে ধৰিছে? আমি আৰু খুৰা ধৰিছোঁ, এওঁৰ নাম কি? বাবুল হুছেইন। হয়, এতিয়া এইটো লৈ ক'ত লৈ যাব? আমি ফৰেষ্টত দি দিম, বন বিভাগত দি দিম গৈ পেলাই। আপোনালোকে এইটো ঠাইত ভয় কৰিছিল নেকি? ভয়টো অলপ আহে, সাপ যিটো মস্ত বড় সাপ ভয় আহিব এইটো। আমাৰ কুকুৰা চকুৰা বহুত খাই দিলে। হয় নেকি? হয়, আগতে দেখিছিল নেকি? আৰু আগত পোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।